নমস্কাৰ ফাৰ্মিং টিপছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত জানিম এপেটনিক পাউডাৰৰ বিষয়ে। হিমালয়া কোম্পানীৰ হয় এই এপেটনিক পাউডাৰ পেকেটটো মোৰ হাতত যোনটো আছে। পশুক এই এপেটনিক পাউডাৰটো কেতিয়া দিব পৰা যায়, পশুক দিলে কি কি লাভালাভ হয়, কেনেদৰে দিব লাগে, কিমান পৰিমাণে দিব লাগে, গাভিনী হৈ থকা অৱস্থাত দিব পাৰিনে নোৱাৰি পশুক এই এপেটনিক পাউডাৰটো, এই সমূহৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি জানিম। মোৰ হাতত থকা এপেটনিক পাউডাৰটো পেকেটটো 1 কেজি হয়। ইয়াক গৰু, ছাগলী, ভেড়া, গাহৰি সকলোতে প্ৰয়োগ কৰিব পৰা হয়। এই এপেটনিক পাউডাৰে জীৱ জন্তুৰ ভোক বৃদ্ধি কৰে, লগতে হজম শক্তি উন্নত কৰাৰ লগতে আন বহুতো উপকাৰ সাধন কৰে। পাচন তন্ত্ৰত সৃষ্টি হোৱা সমস্যাসমূহ সমাধান কৰাত এই এপেটনিক পাউডাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। ভোক কম লগা বা খোৱা বোৱা বন্ধ কৰি দিলে জীৱ জন্তুক এই এপেটনিক পাউডাৰটো দিব পৰা যায়। আহাৰ সলনি হ'লে বা বতৰৰ সালসলনি হ'লে পাচনত সমস্যাই দেখা দিয়া যায়, ফলত ডায়েৰিয়াৰ দৰে বেমাৰবোৰ হ'ব পাৰে। আহাৰ বা বতৰ সলনি হ'লে যদি তেনে ক্ষেত্ৰত এই পাউডাৰ দিয়া যায়, তেতিয়া এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। কেতিয়াবা যদি দীঘলীয়া সময় ধৰি জীৱ জন্তু বেমাৰ আজাৰ হৈ থাকে বা খোৱা বোৱা বন্ধ কৰি দিয়ে বহুত দিন ধৰি, ভোক একেবাৰে যদি নলগা হৈ যায়, তেতিয়া পশুক এই পাউডাৰটো দিব পৰা যায়। কেতিয়াবা গৰুৰ গাখীৰৰ সোৱাদ সলনি হ'ব পাৰে বা গোন্ধ অহাৰ দৰে সমস্যাৰ সৃষ্টি হ'লে এই দৰৱটো দিব পৰা যায়। 5 পৰা 10 দিন ধৰি এই দৰৱটো দিলেই এই সমস্যাৰ পৰা সমাধান পাব পৰা যায়। গৰু, ম'হ, ভেড়া সকলোকে এই দৰৱটো দিব পৰা যায়। গৰু ম'হক প্ৰায় ডাঙৰ গৰু হ'লে 50 গ্ৰাম দৈনিক দুবাৰকৈ, সৰু পোৱালি হ'লে গৰু ম'হৰ 25 গ্ৰাম দৈনিক দুবাৰকৈ, আৰু ভেড়া, ছাগলী, গাহৰি আদিক 15 গ্ৰামকৈ দিব পৰা যায়। এই এপেটনিক পাউডাৰটো খুৱাওঁতে জীৱ জন্তুক সিহঁতৰ দানাৰ সৈতে মিহলি কৰি খুৱাব পৰা যায়, লগতে পানীৰ সৈতেও মিহলি কৰিও খুৱাব পৰা যায়। আজি এই ভিডিঅ'টোত এপেটনিক পাউডাৰৰ ব্যৱহাৰৰ বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিলোঁ। আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত। ধন্যবাদ।